আজিৰ দিনটো বা এই সপ্তাহটো অসমৰ ইতিহাসত ভৱিষ্যতৰ দিনত এটা সোণালী আখৰে লিখা ৰাখিব। এটা যুগ নহয়, এটা শতিকা নহয়, হাজাৰ বছৰ ধৰি এইবিলাক ঐতিহ্যমণ্ডিত ঠাইত বসবাস কৰি আহিছে। কলিন পুতাসকল, পূৰ্ব পৰিপুৰুষসকল, ৭ পুৰুষ নহয় ৭০ পুৰুষ ধৰি ইয়াত এইবিলাক ঠাইত আমাৰ বসবাস কৰি আছে। কিন্তু আজিলৈকে মাটিৰ পট্টা আছে। কিন্তু চৰকাৰী মেৰপাছ আৰু ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ বাবে দূৰলৈ চিন্তা কৰিব পৰাৰ ক্ষমতা আপেক্ষিকভাৱে কম থকাৰ বাবে সম্ভৱ হৈ উঠা নাছিল। প্ৰায় 2,30,000 পৰিয়ালক ম্যাদী পট্টাৰ আজি এইকেইদিনত প্ৰদান কৰা হৈছে বসুন্ধৰা 2 জৰিয়তে। কিন্তু সৰু কথা নহয়। আপোনালোকে জানে যিটো সময়ত পূৰ্বৱৰ্তী চৰকাৰৰ দিনতো বা আমি স্বাধীনতাৰ ওচৰে পাজৰেও মিয়া মানুহে এক ৰাতিৰ ভিতৰতে সাদুল্লা চৰকাৰে 1 লাখ বিঘা মাটি ম্যাদী কৰি দিছিল। কিন্তু এইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ, এইখন চৰকাৰ মোদীৰ চৰকাৰ। গতিকে ইয়াত মূল লক্ষ্য হ'ল খিলঞ্জীয়া লোকৰ মাটিত হ'বই লাগিব। যে মিছন বসুন্ধৰা 3 আহি আছে, তাৰ জৰিয়তে তেওঁলোকে পাব। চাহ জনগোষ্ঠীৰ কিছুলোকে থাকি গৈছিল, তেওঁলোকে পাব। খিলঞ্জীয়া লোকসকলে পাব। কাৰিকৰী যিখিনি অসুবিধা সেইখিনি যিমান পাৰি সৰল কৰি খিলঞ্জীয়া প্ৰতিটো পৰিয়ালে যাতে পায় তাৰ বাবে চেষ্টা কৰা হ'ব। খুব সুন্দৰ এটা পৰিৱেশ, কিছু আৱেগিকো যেতিয়া জ্যেষ্ঠজন দেউতা বয়সৰ মানুহে যেতিয়া কৈছেহি যে আগতে 10-15 বছৰ ধৰি ম্যাদী পট্টা পাবৰ বাবে মাটিৰ হাকিমৰ কাৰ্যালয়লৈ 15 বছৰ ধৰি বাট কৰি বাই চেণ্ডেল ক্ষয় কৰিছিলোঁ, আশা এৰি দিছিলোঁ। কিন্তু এইটো অকল্পনীয় কথা। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাটিৰ হাকিমক নিজেই মোৰ ঘৰলৈ গাঁৱলৈ পঠিয়াইছে পট্টাখন দিবৰ বাবে। তাতকৈ কি ক'ম। 2,29,000 লোকক বসুন্ধৰা 2 জৰিয়তে আজি ম্যাদী পট্টা দিয়া হৈছে। বিগত সময়ত 29 লাখ তেনেধৰণৰ বিবাদ নিষ্পত্তি আবেদন পোৱা গৈছিল, তাৰে 88% বিবাদ নিষ্পত্তি হৈছিল। বসুন্ধৰা 3 জৰিয়তে আৰু খিলঞ্জীয়া লোকসকল, গোৰ্খা, চাহ জনগোষ্ঠীক কিছুমান আৰু অধিক সুচল কৰি, নিয়ম কিছু সুচল কৰি তেওঁলোককো ম্যাদী পট্টা দিয়া হ'ব। যিসকলে পোৱা নাই পৰ্যায়ক্ৰমে পাই যাব। আচলতে মাটি ভেটি থাকিলেহে এটা জাতি থাকে, তাৰ সুস্পষ্ট প্ৰমাণ আমি সকলোৱে জানো। আৰু তাক সেই সেৱা কৰিবলৈ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখন বদ্ধপৰিকৰ, আজিৰ দিনটোতে প্ৰমাণ। এইটোৱে কথা কৈছে গাঁৱৰ মানুহখিনি। আজি মই নিজে আৱেগিক হৈছোঁ। দেউতা বয়সৰ মানুহ 90 বছৰ 80 বছৰ লোকো আহিছে যে মাটিৰ ম্যাদী বিচাৰি বাটকুৰি বাই ভাগৰি পৰিছিলোঁ, আশা এৰি দি ঘৰত বহি আছিলোঁ। আজি মাটিৰ হাকিম নিজে আহিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পঠিয়াইছে যে এইখন আপোনাৰ ম্যাদী পট্টা। ইয়াতকৈ ভাল খবৰ কি থাকিব পাৰে। এতিয়া সেইটো নীতি নিয়ম সম্পূৰ্ণৰূপে প্ৰতিগৰাকী সংশ্লিষ্ট ব্যক্তিৰ লগত কথা পাতি কৰা হৈছে। মূলতঃ আপোনালোকে লক্ষ্য কৰক, এই মানুহখিনি হৈছে শ্ৰমজীৱী কৃষিজীৱী মানুহৰ কাৰণে কৰা হৈছে। নহয়, মই কল বুলি দিয়ক। শ্ৰমজীৱী কৃষিজীৱী মানুহৰ ইয়াত একেবাৰে প্ৰায় মাচুলবিহীন বুলি ক'ব পাৰে। কিন্তু যদি চহৰত কোনোবা এটা মাটিৰ দাম যদি 1 কোটি টকা হয়, তাত আপুনি বিনামূলীয়াকৈ বিচৰাটো খুব সহজ ভাল কথা নহয় বুলি ভাবোঁ। কাৰণ আমি কৰকালটো দিয়ে চৰকাৰখন, সমাজখন, আমাৰ শিক্ষা দীক্ষা চব চলাব লাগিব। গতিকে যদি ক'ৰবাত তেনেকুৱা ধৰণৰ কথা আছে, চৰকাৰে বিবেচনা কৰিব। এইখন চৰকাৰে শুনিবৰ কাৰণে আছে, আৰোপ কৰিবলৈ নাই। এইখন চৰকাৰে শুনে আৰু ৰাইজৰ মতে কাম কৰে। যদি ক'ৰবাত তেনেকুৱা প্ৰিমিয়াম ক'ৰবাত বেছি হৈছে, কাৰোবাৰ বেছি কোটিটকীয়া মাটি আছে, তেওঁৰো যদি কিবা অসুবিধা হৈছে, এইখন চৰকাৰে তেওঁৰো শুনানি ল'ব। এইটোৱে হ'লে এই চৰকাৰখনৰ বিশেষত্ব। গৌৰৱ গগৈ ইয়াতে এইটোতো গৌৰৱ গগৈ ঘৰুৱা সমষ্টি। ইয়াতে ইমান হাজাৰ হাজাৰ মানুহে ম্যাদী পট্টা পাতিব ওলাইছে। গৌৰৱ গগৈয়ে কাৰ আগত কথা কৈ আছে? তেওঁ লাজ লাগিব লাগিছিল। আজি মই গৌৰৱ গগৈৰ পিতৃভূমি যিটো সমষ্টি বা তেওঁলোকৰ পৰিয়ালটো সদায় জিকে, মই তাত থিয় হৈ আছোঁ। 1400 মানুহ, সেইবিলাক খিলঞ্জীয়া মানুহ। এবছৰ 2 বছৰ এটা দশক 2টা দশক নহয়। স্বৰ্গদেউৰ দিনৰ পৰা সেই তাহানিৰ সোণোৱাল কছাৰী বা আমাৰ স্বৰ্গদেউৰ দিনৰ পৰা ইয়াত বসবাস কৰা শতাব্দী প্ৰাচীন মানুহ, তেওঁলোকক সন্মানীয় তৰুণ গগৈদেৱৰ চৰকাৰে ম্যাদী পট্টা দিব পৰা নাছিল। গৌৰৱ গগৈ কাক কৈছে? প্ৰথমে তিতাবৰ সেই ক্ষমা খোজকি যে মোৰ ভুল হৈছিল, এই মানুহখিনিৰ ওচৰত ক্ষমা খোজে। এই যে গাঁৱৰ মানুহখিনি আহিছে, কংগ্ৰেছৰ মানুহো আছে ইয়াত। কিন্তু আপুনি ভাল কথা ক'লে, গৌৰৱ গগৈ আহি আচলতে এই 1,500 মানুহৰ পৰিয়াল, প্ৰায় 5,000-6,000 মানুহ, 1,500 পৰিয়ালৰ ওচৰত আচলতে ক্ষমা খোজাই উচিত। মোৰ ভুল হৈছে। 2,20,000 গাঁৱৰ কৃষিজীৱী শ্ৰমজীৱী মানুহে ম্যাদী পট্টা মাৰিছে, তাত কংগ্ৰেছে বেয়া পাইছে। ইয়াতকৈ লজ্জাজনক, ধিক্কাৰজনক কথা কিবা থাকিব পাৰে নেকি? গৌৰৱ গগৈ এইটো প্ৰশ্ন উত্তৰ দিয়ক যে অসমৰ খিলঞ্জীয়া OBC, MOBC, ST, SC 84%। আজি OBC, আমাৰ নৈপৰীয়া, আমাৰ কৈবৰ্ত সমাজ, আমাৰ SC, ST, মিচিং সমাজ, আজি
MOBC OBC এই যে খিলঞ্জীয়া মানুহে 2,29,000 মানুহে পৰিয়ালে আজি ম্যাদী পট্টা পাইছে কংগ্ৰেছে কিয় বেয়া পাইছে গৌৰৱ গগৈ কিয় বেয়া পাইছে গৌৰৱ গগৈ সেইটো প্ৰশ্ন উত্তৰ দিব লাগে কি তেওঁলোকে কৰিব নোৱাৰিলে আজি তিতাবৰ সমষ্টিত দেখিছে হাজাৰ হাজাৰ মানুহ আহিছে গতিকে এইবিলাক লজ্জাজনক ধিক্কাৰজনক কথা তেওঁলোকে কেতিয়াবা কয় অৰুণোদয় আঁচনি দিব নালাগে তেওঁলোকে কেতিয়াবা কয় ম্যাদী পট্টা মাটি কিয় দিয়া হৈছে তেওঁলোকে কেতিয়াবা কয় এই কি কয় আয়ুষ্মান কাৰ্ড কিয় দিয়া হৈছে আৰু এইখন চৰকাৰ দুখীয়া মানুহৰ কাৰণে নিম্ন মধ্যবিত্তীয় মানুহৰ চৰকাৰ গতিকে এইটো বৰ হাস্যাস্পদ কথা তেওঁ এতিয়া গৌৰৱ গগৈ আচলতে এতিয়া মিয়া ৰাজনীতি কৰি মিয়াৰ মাজত ব্যস্ত তেওঁৰ মুখত এইবিলাক কথা হ'ব নাপায় হি ইজ বিজি উইথ মিয়া পলিটিক্স অনলি তেওঁ এতিয়া মিয়াৰ মানুহৰ মাজত আবেষ্টিত হৈ আছে গতিকে তেওঁক সেইখন পৃথিৱীত থাকিবলৈ দিয়ক আমি এতিয়া খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত আছোঁ আমাক এইদৰে থাকিব